গাইজ মই এটা ভিডিঅ'ত আপোনাৰ সকলোকে স্বাগতম জনালোঁ আৰু যদিহে মোক ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক কৰি দিব আৰু লগতে বহুত বেছি মৰম দি যাব। তো আজি ব্লগটো এনেদৰে ষ্টাৰ্ট কৰিলোঁ কিটচেনৰ পৰাই। ভাবিলোঁ এটা মজাৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো আপোনালোকে এনেধৰণে বনাই খাব, বহুত টেষ্টি ৰেচিপি হয়। তেনেহ'লে বলকচোন কি ৰেচিপি আজি ষ্টাৰ্ট কৰোঁ, কিটচেনত গৈ কিনে দেখাই আছোঁ। তো ব্লগটো চাই থাকিব শেষলৈকে। লৈছোঁ বুটৰ দালি আৰু অকণমান মাহৰ দালি আছে, অকণমান মাহৰ দালি দিছোঁ। মাহৰ দালি বেছি দিয়া নাই, বুটৰ দালি বেছিকৈ দিছোঁ। তো দি দিম এতিয়া মই আলুখিনি। আলু কাটি থৈছিলোঁ, আলুটো এনেদৰে দি দিম, তাৰপিছত এনেদৰে দেখিছে এয়া কণীটো আমি তিনিজনী, মানে আমি তিনিটা যিহেতু তিনিটা কণী দি দিম। চাই দেখিব, দেখিছে কণী দি দিছোঁ, কণী তিনিটা দি দিছোঁ আৰু ইয়াতে এনেদৰে দুটা বিলাহী দি দিম এনেদৰে। আৰু এতিয়াও ইয়াতে পানী এড কৰিম আৰু ইয়াতে এনেধৰণে ইটো মুখেৰে এক মুখ পানী দি দিম। কৰিম 1 চামুচ নিমখ। চ' আপোনালোকে আপোনালোকৰ সোৱাদ অনুযায়ী দিব। মই নিমখ 1 চামুচ দি দিছোঁ নিমখ। চ' এতিয়া এইটো চিটি মাৰিবলৈ দি দিম। এতিয়া এইটো এনেদৰে উঠাই দিছোঁ। চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে। এনেদৰে গোটেইখিনি এনেদৰে বইল হৈ গ'ল, দেখিছে এয়া বুটৰ দালিখিনি ধুনীয়াকৈ বইল হৈ গৈছে। আৰু এতিয়া অকণমান আপোনাক দেখাই দি আছোঁ, কি ধৰণে সিজি গৈছে। আৰু এতিয়া এনেকৈ কণীকেইটা মই বাকলিটো গুচাই ল'ম আৰু আদা ৰহুন পেষ্ট এটা বনাই ল'ম আৰু নিজৰ অনুমানত। আৰু আপোনালোকেও এনেদৰে নিজৰ অনুমানত বনাই ল'ব কিমানমান লাগে। চ' ঠিক আছে, ভিডিঅ'টো চাই থাকিব, দেখাই আছোঁ। এতিয়া সেই একেটা কেৰাহীকে আৰু যিখিনিত মই বেঙেনাটো ফ্ৰাই কৰিছিলোঁ এইটো কেৰাহীতে আকৌ এতিয়া কণীখিনি ইয়াতে এনেদৰে ফ্ৰাই কৰিম, অকণমান দেখাই আছোঁ, চাই থাকিব। এতিয়া ইয়াতে দি দিম অকণমান তেল আৰু এইখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। এতিয়া ইয়াতে দি দিম অকণমান হালধি, মতে দি দিব আৰু হালধিটো কিমান দিম। ত' মই এনেদৰে অকণমান দি দিছোঁ হালধি, কণীখিনি দি দিছোঁ এনেদৰে এটাকৈ এফালে এনেকৈ যিটো ফালি লৈছোঁ তো এফালে দিছোঁ। ইয়াতে এতিয়া অকণমান দি দিম নিমখ। নিমখটো লাগিলেহে খাবলৈ টেষ্টটো উঠিব ন, সেইটো টেষ্টটো নুঠিব, খাবলৈ ইমান টেষ্ট নুঠিব। ত' তাই মই এনেদৰে দি দিলোঁ অকণমান ধুনীয়াকৈ কৰি দিব। আকৌ আৰু একেখন কেৰাহীতে এনেদৰে আকৌ তেল দিছোঁ। এতিয়া তেল দি কিনে ইয়াতে বাকীখিনি প্ৰচেছ বনামগৈ। আপুনি চাই থাকিব কেনেধৰণে বনাওঁ। চ' আপোনালোকে নক'ব কেৰাহীটো লেতেৰা, মানে সেইখন কেৰাহীতে বনাই আছোঁ ন, তাৰ কাৰণে অকণমান মানে হালধিটো যে দিছিলোঁ যে কণীটো ফ্ৰাই কৰোঁতে, তো হালধিটো তলতে থাকি গ'ল। এয়া দেখিছে, কেৰাহীখন গৰম হ'বলৈ দিছোঁ। ইয়াতে ৰেডি কৰিছোঁ, এনেদৰে পিঁয়াজ গোল গোলকৈ কাটিছোঁ। এনেকৈ কাটি দিলে অলপ টেষ্টটো বেলেগ, বহুত ধুনীয়া লাগে। শুকান জলকীয়া, কেঁচা জলকীয়া দুটা, যিহেতু মাইনা আমাৰ জ্বলা বেছি নাখায়। তো এয়া হৈছে নৰসিংহৰ পাত অকণমান দিছোঁ যাতে ফ্লেভাৰটো ধুনীয়া আহে, বহুত বেছি ভাল লাগে। তো এনেদৰে দেখিছে উঠাই দিছোঁ আৰু ইয়াতে দি দিম ফাৰ্ষ্ট মই তেজপাত 2 খিলা, তাৰপিছত দি দিম পিঁয়াজখিনি, জ্বলাখিনি, অকণমান পিছতহে মই নৰসিংহৰ পাতখিনি দিম। কাৰণ নৰসিংহখিনি পাততে অকণ ভাজি দিম, কাৰণ বেছি ভাজিলে মানে তাৰ ফ্লেভাৰটো নোহোৱা হৈ যায়। আৰু কাৰণে অকণমান দেৰিকৈ তাক ভাজিবলৈ দিম। আৰু ইয়াতে এতিয়া মই দি দিম পেষ্টখিনি, আদা ৰহুনৰ পেষ্টটো দি দিম। অকণমান তাকো মানে কেঁচা ভাৱটো যাবলৈ দিম ফ্ৰাই কৰি কিনে। তো এইখিনি এতিয়া মই ইয়াতে দি দিম, দেখিলোঁ নহয়, এইখিনি এতিয়া তাত দি দিম। দি দিলোঁ ইয়াতে আদা ৰহুনৰ পেষ্টটো। কালাৰটো উঠিছে অকণমান কালাৰটো উঠোঁতে ইয়াতে এতিয়া মই দি দিম নৰসিংহ পাতখিনি, অকণমানে আনিছোঁ।
ইয়াত দি দিছোঁ আৰু অকণমান এনেদৰে ভাজি থাকিম এইখিনি দি দিম গোটেইখিনি ধুনীয়াকৈ খেতি লৈছোঁ এনেদৰে বিলাহী দুটাও এনেকৈ ধুনীয়াকৈ খেতি দিছোঁ মিক্স হৈ যাব তেতিয়াহে ধুনীয়া হ'ব দেখিছে আৰু ইয়াতে এতিয়া মই এচামুচ হালধি এড কৰি দিম সেইটো আপোনাৰ মতে দিব দেই হালধিটো কিমানমান দিয়ে মোৰ মতে মই হালধি দি দিছোঁ মোৰ মতে ধুনীয়াকৈ অকণমান লৰাই থাকিম আৰু এতিয়া সেইখিনি দি দিম আলুখিনি বিলাহীখিনি এইখিনি পেষ্ট দি দিম এতিয়া হৈ গ'ল আৰু এতিয়া অকণমান কৰি পেষ্টখিনি দি দিম গোটেইখিনি দি দিম গোটেইখিনি দিলোঁ আৰু দি দিলোঁ আৰু ইয়াতে এতিয়া মই মছলাখিনি দি দিম জিৰা দিম জিৰা দিম অকণমান তাৰপিছত ধনিয়া গুড়ি অকণমান গৰম মছলা অকণমান এনেকৈ দি দিম তো বহুত বেছি ভাল লাগে এইটো ৰেচিপি জিৰা দি দিছোঁ এচামুচ আৰু গৰম মছলা অকণমান দি দিম অকণমান ৰেড চিলি দি দিম কোৱা কাশ্মীৰী ৰেড কালাৰটোৰ কাৰণে অকণমান দি দিছোঁ তাৰপিছত দি দিম ইয়াতে অকণমান গৰম মছলা আৰু ইয়াতে এতিয়া মই পানীখিনি এড কৰি দিম যিহেতু এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ ভজাকৈ ইয়াতে পানীখিনি দি দিব পৰা হৈছে মই এই কণীখিনি বইল হ'ব এতিয়া পানীখিনি মই ইয়াতে দি দিছোঁ এতিয়া এনেদৰে এইখিনি দেখিছে মানে গ্ৰেভি টাইপ হ'বই আৰু এতিয়া মই এতিয়া লাষ্টত এড কৰি দিম কণীখিনি কণীৰ ফ্লেভাৰটো তেতিয়া দি আছোঁ ৰ'বা এনেদৰে কণীটো এড কৰি দিলোঁ আৰু এতিয়া মাইনাই কণী দেখি তাইক খাওঁ লগাইছে একদম ঠিক আছে বনাই লওঁ মজাকৈ দেখিছে ধুনীয়াকৈ ৰেচিপিটো হৈ গ'ল বহুত বেছি মজা হৈছে খাবলৈ চাগে বহুত বেছি টেষ্টি এনেদৰে কমপ্লিট হৈ গ'ল যিহেতু আমি এইটো ভাতৰ লগত খাম অকণমান গ্ৰেভি টাইপ বনাই দিছোঁ বেছি পনীয়াও কৰা নাই আমাৰ হিচাপত ভাতৰ কাৰণে ধুনীয়া হৈছে এনেদৰে এতিয়া ভাতৰ লগত পৰিৱেশন কৰিব আৰু আপোনালোকে এনেদৰে বনাই খাব তেনেকুৱা পাই মোক জনাব ঠিক আছে আজি ব্লগটো ইয়াতে সামৰিলোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈকে আহিম বাই বাই